নমস্কাৰ জ্ঞানম টিউচনৰ অন্য এটা বায়োলজি টিউটৰিয়েল ভিডিঅ'লৈ তোমালোক আটাইকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। তোমালোকে যদি আমাৰ ভিডিঅ'ছবোৰ ৰেগুলাৰলি ফ'লো কৰি আছা তেতিয়াহ'লে নিশ্চয়কৈ গম পাইছা যে যোৱা 4টা ভিডিঅ'ত মই চেপ্টাৰ 1ৰ ওপৰত বিশদভাৱে আলোচনা কৰিছিলোঁ। আজিৰ এইটো ভিডিঅ'ত আমি চেপ্টাৰ 2ৰ ওপৰত আলোচনা কৰিম। চেপ্টাৰ 2ত তোমালোকৰ আছে বায়োলজিকেল ক্লাছিফিকেশ্যন। এতিয়া বায়োলজিকেল ক্লাছিফিকেশ্যন মানে কি হয় সেই বিষয়ে তোমালোকে চেপ্টাৰ 1ত এটা চমু আভাস পাইছা। এই চেপ্টাৰটোত আমি বায়োলজিকেল ক্লাছিফিকেশ্যনৰ ওপৰত বিতংভাৱে অধ্যয়ন কৰিব লাগিব। বিভিন্ন ধৰণৰ বায়োলজিকেল ক্লাছিফিকেশ্যন ছিষ্টেম আছে, তাৰে ভিতৰত এটা ছিষ্টেমে তোমালোকৰ চিলেবাছত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া চোৱা বায়োলজিকেল ক্লাছিফিকেশ্যন মানে কি আছিলে অকণমান মই ৰিভিজন কৰাইছোঁ। চোৱা আমাৰ পৃথিৱীখনত বিভিন্ন ধৰণৰ জীৱ-জন্তু গছ-গছনি আছে আৰু ইয়াৰে প্ৰত্যেকটো অৰ্গেনিজমকে ইণ্ডিভিজুৱেলি ষ্টাডি কৰাটো আমাৰ কাৰণে সম্ভৱপৰ নহয়। গতিকে সেই অৰ্গেনিজমবোৰক ষ্টাডি কৰাৰ সুবিধাৰ্থে কি কৰিলে বায়োলজিষ্টবোৰে সিহঁতৰ কমন কেৰেক্টাৰিষ্টিক্সৰ ওপৰত বেছ কৰি কিছুমান গ্ৰুপত বিভক্ত কৰিলে আৰু এই গ্ৰুপিং কৰাৰ প্ৰক্ৰিয়াটোকেই বায়োলজিকেল ক্লাছিফিকেশ্যন বুলি কোৱা হয়। আৰু যে এই একোটা গ্ৰুপ হয় এই গ্ৰুপবোৰক বিভিন্ন লেভেলত টেক্সন বুলি কোৱা হয়। সেই বিষয়ে তোমালোকক মই আগতেই কৈছোঁ। যদি তোমালোকৰ বুজাত অসুবিধা হৈছে তেতিয়াহ'লে আগৰ ভিডিঅ'টো পুনৰবাৰ চাই ল'বা। এই যে বায়োলজিকেল ক্লাছিফিকেশ্যন এই প্ৰক্ৰিয়াটো কিন্তু বহুত প্ৰাচীন। মানৱ সভ্যতাৰ বিকাশৰ পৰাই মানুহে ক্লাছিফাই কৰা প্ৰচেছটো ষ্টাৰ্ট কৰি দিছিলে। কেনেকৈ ষ্টাৰ্ট কৰিছিলে? বিজ্ঞানসন্মতভাৱে কিন্তু নহয়। তেতিয়াৰ সময়ত কি কৰিছিলে মানুহে হয়তো খাদ্যৰ ওপৰত বেছ কৰি হওক বা তোমাৰ আশ্ৰয়ৰ ওপৰত বেছ কৰি হওক বা তোমাৰ বস্ত্ৰৰ ওপৰত বেছ কৰি হওক মানুহবোৰে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আছিলে। চ' প্ৰকৃতিক কি কৰিছিলে সিহঁতে প্ৰকৃতিৰ উপাদানবোৰক বিশেষকৈ বিভিন্ন গ্ৰুপত ক্লাছিফাই কৰিছিলে। কিন্তু সেই ক্লাছিফিকেশ্যনবোৰ আমি বিজ্ঞানসন্মত বুলি ক'ব নোৱাৰোঁ। আৰু প্ৰথম তেনেকৈ বিজ্ঞানসন্মত ক্লাছিফিকেশ্যন এটা কোনে আগবঢ়াইছিলে? এৰিষ্টটলে আগবঢ়াইছিলে। এৰিষ্টটলে কি কৰিলে কিছুমান চিম্পল কেৰেক্টাৰিষ্টিক্স তেখেতে অবজাৰ্ভ কৰিলে জীৱ জগতত আৰু সেই চিম্পল কেৰেক্টাৰিষ্টিক্সবোৰ অবজাৰ্ভ কৰাৰ পিছত তেখেতে প্লেণ্টছবোৰক 3টা ভাগত বিভক্ত কৰিছে। এটা হৈছে ট্ৰিজ, আনটো হৈছে শ্ৰাবছ আৰু আনটো হৈছে হাৰ্বছ। ট্ৰিজ হ'লে কোনবোৰ হ'ব? ট্ৰিজ হ'লে ডাঙৰ ডাঙৰ গছ-গছনিবোৰ যে আছে, ধৰি লোৱা তোমাৰ আহঁত গছ, কদম গছ, চেগুন গছ, শাল গছ, এইবোৰ বহুত ডাঙৰ ডাঙৰ হয় যে, চ' এইবোৰ ট্ৰিজ হ'ব। হাৰ্বছ হ'লে কোনবোৰ হ'ব? যিবোৰ উদি নহয়, যেনেকৈ তোমাৰ ধনিয়া, তাৰপিছত গাজৰ আৰু তেনেকৈ যিবোৰ সৰু সৰু গছ-গছনি আছে, হয়নে? সেইবোৰ হাৰ্বছ। আৰু শ্ৰাবছ হ'লে ট্ৰিজ আৰু হাৰ্বছৰ মাজৰ আকৃতিৰ যিবোৰ গছ থাকিব সেইবোৰক শ্ৰাবছ বুলি কোৱা হ'ব। যেনেকৈ গোলাপ গছ এজোপা শ্ৰাবছ হ'ব পাৰে আৰু তেনেকৈ বহুত এক্সাম্পল আছে। তেনেকৈ প্লেণ্টবোৰক ট্ৰিজ, শ্ৰাবছ আৰু হাৰ্বছত বিভক্ত কৰিলে। ঠিক তেনেকৈ তেখেতে এনিমেলছবোৰক 2টা গ্ৰুপত ভাগ কৰিছে। এটা গ্ৰুপক কিহৰ ওপৰত বেছ কৰি ভাগ কৰিছে? যে এটা গ্ৰুপত ৰেড ব্লাড চেল থাকিব আৰু এটা গ্ৰুপত ৰেড ব্লাড নাথাকে, হয়নে? মানে ৰেড ব্লাড থকা এটা গ্ৰুপ আৰু ৰেড ব্লাড নথকা এটা গ্ৰুপ। এতিয়া তোমালোকে নিজে ভাবিছাচোন ৰেড ব্লাড থকা এনিমেল কোনবোৰ আৰু ৰেড ব্লাড নথকা এনিমেল কোনবোৰ, হয়নে? চ' তোমালোকে এইটো ভাবি চাবা। এতিয়া এৰিষ্টটলৰ পিছত আহিলে কোন? লিনিয়াছ। লিনিয়াছে কি কৰিলে গোটেই জীৱ জগতক 2খন কিংডমত বিভক্ত কৰিছে। এখন হৈছে প্লেণ্টি আৰু আনখন হৈছে এনিমেলিয়া। প্লেণ্টিত কি থাকিব? গছ-গছনিবোৰ থাকিব আৰু এনিমেলিয়াত প্ৰাণীবোৰ থাকিব। এতিয়া এই যে ছিষ্টেমটো আছিলে লিনিয়াছৰ, ই কিন্তু ইউকেৰিয়টছ আৰু প্ৰ'কেৰিয়টছ বা ইউনিচেলুলাৰ আৰু মাল্টিচেলুলাৰ বা ফটোচিন্থেটিক আৰু নন ফটোচিন্থেটিক অৰ্গেনিজমবোৰৰ মাজত ডিষ্টিংগুইছ কৰিব পৰা নাছিলে। এতিয়া প্লেণ্টি বুলি ক'লে তাত ইউকেৰিয়টছো থাকিব পাৰে, প্ৰ'কেৰিয়টছো থাকিব পাৰে, ইউনিচেলুলাৰো থাকিব পাৰে, মাল্টিচেলুলাৰো থাকিব পাৰে, হয়নে? চ'
এই কিছুমান ড্ৰবেক আছিলে এতিয়া ইউকেৰিয়টছ মানে কি প্ৰকেৰিয়টছ মানে কি এইবোৰ আমি বিতংভাৱে পিছত পঢ়িম ইউনিচেলুলাৰ মাল্টিচেলুলাৰ এইবোৰতো তোমালোকে জানাই মই আগতে কৈছোঁ ফটোচিনথেটিক নন ফটোচিনথেটিকৰ এক্সাম্পল হ'ব গ্ৰীণ এলগি গ্ৰীণ প্লাণ্টছ এণ্ড নন ফটোচিনথেটিকৰ এক্সাম্পল হ'ব ফানজাই কিন্তু প্লেন কিংডমত পৰিব কিন্তু সিহঁতে ফটোচিনথেচাইজ কৰিব নোৱাৰে গতিকে এই যে তোমাৰ ড্ৰবেকবোৰ আছিলে এই ড্ৰবেকবোৰৰ কাৰণে এটা ভাল ক্লাছিফিকেশ্যন ছিষ্টেম লাগিল যিটোৱে এইবোৰৰ মাজত ডিষ্টিংগুইছ কৰিব পাৰে এতিয়া তোমালোকে চোৱা এতিয়ালৈকে আমি যি দুটা ক্লাছিফিকেশ্যন ছিষ্টেম পাইছোঁ কি পালোঁ আমি এৰিষ্টটলৰ ক্লাছিফিকেশ্যন ছিষ্টেমেই হওক বা লিনিয়াছৰ ক্লাছিফিকেশ্যন ছিষ্টেমেই হওক তাত কিন্তু অকল মৰ্ফলজিকেল কেৰেক্টাৰিষ্টিক্সবোৰ কনচিডাৰ কৰিহে জীৱবোৰক বিভক্তিকৰণ বা ক্লাছিফাই কৰা হৈছিলে হয়নে তাত অন্য কেৰেক্টাৰিষ্টিক্সবোৰ যেনেকৈ চেল ষ্ট্ৰাকচাৰ কোষৰ গঠন কেনেকুৱা নেচাৰ অফ চেল ৱাল কোষবেৰৰ গঠন কেনেকুৱা বা কোষবেৰ এটা কোষত থাকিবনে নাই মুড অফ নিউট্ৰিশ্যন জীৱৰ পৰিপুষ্টি কেনেধৰণে হ'ব হেবিটেট মেথডছ অফ ৰিপ্ৰডাকশ্যন প্ৰজনন কেনেধৰণে হ'ব ছেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'বনে এছেক্সুৱেল হ'বনে ভেজিটেটিভ ৰিপ্ৰডাকশ্যন হ'ব ইভলিউশ্যনাৰী ৰিলেশ্যনশ্বিপ জীৱৰ ক্ৰমবিৱৰ্তন কেনেকৈ হ'ব এই কেৰেক্টাৰিষ্টিক্স বা ক্ৰাইটেৰিয়াবোৰ কিন্তু কনচিডাৰ কৰা হোৱা নাছিলে গতিকে বায়'লজিষ্টবোৰে এইটো ফিল কৰিলে যে এই ক্ৰাইটেৰিয়াবোৰ ইনক্লুড কৰি পেলাই এটা হলিষ্টিক ক্লাছিফিকেশ্যন ছিষ্টেম আমি গঢ় দিব লাগে চ' এনেকুৱা ধৰণে ক্লাছিফিকেশ্যন ছিষ্টেমবোৰ চেঞ্জ হৈ থাকে বুজি পালানে যে বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া ইনক্লুড হৈ থাকিব আৰু যিমানেই ক্ৰাইটেৰিয়া এটা ক্লাছিফিকেশ্যন ছিষ্টেমত ইনক্লুড হ'ব সিমানেই তাৰ ৰিলায়েবিলিটিটো বেছি হ'ব চ' বিভিন্ন ধৰণৰ ডাটা নতুন আহি থাকিব বিভিন্ন ধৰণৰ ৰিচাৰ্চৰ পৰা বিভিন্ন ধৰণৰ নতুন ডাটা আহিব আৰু সেই ডাটাবোৰেও ক্লাছিফিকেশ্যন ছিষ্টেমবোৰ সময়ে সময়ে চেঞ্জ কৰি থাকিব গতিকে আমি ক'ব পাৰোঁ যে ক্লাছিফিকেশ্যন ছিষ্টেমবোৰো এনেকৈ সময়ে সময়ে চেঞ্জ হৈ থাকে এতিয়া চোৱা লিনিয়াছৰ পিছত তেনেকৈ বহুত বায়'লজিষ্টে বহুত ক্লাছিফিকেশ্যন ছিষ্টেম দিলে কিন্তু তোমালোকৰ চিলেবাছত উল্লেখযোগ্য ক্লাছিফিকেশ্যন ছিষ্টেম এটা দিয়া হৈছে যিটোৰ বিষয়ে তোমালোকে বিতংভাৱে অধ্যয়ন কৰিব লাগিব আৰু সেই ক্লাছিফিকেশ্যন ছিষ্টেমটো কোনে দিছিলে ৰবাৰ্ট হাৰ্ডিং হোৱাইটেকাৰ 1969ত তেখেতে এটা ক্লাছিফিকেশ্যন ছিষ্টেম দিছিলে আৰু তেখেতৰ ক্লাছিফিকেশ্যন ছিষ্টেমটোক কোৱা হয় 5 কিংডম ক্লাছিফিকেশ্যন চ' তোমালোকে মনত ৰাখিবা যে ৰবাৰ্ট হাৰ্ডিং হোৱাইটেকাৰ অৰ R.H. হোৱাইটেকাৰ 1969ত তেখেতে 5 কিংডম ক্লাছিফিকেশ্যন দিছিলে তেখেতে উল্লেখ কৰা 5 কিংডমবোৰ তোমালোকক মই কৈ দিছোঁ প্ৰথমখন হৈছে মনেৰা তাৰপিছত প্ৰতিষ্ঠা তাৰপিছত ফানজাই ফ'ৰ্থ প্লেণ্টি এণ্ড ফিফথ এনিমেলিয়া তোমালোকে এইকেইখন মনত ৰাখিবলৈ যত্ন কৰিবা তোমালোকে যিহেতু এই আটাইকেইখন কিংডম বিতংভাৱে অধ্যয়ন কৰিব লাগিব চ' মনত ৰখাটো তোমালোকৰ কাৰণে ভাল এতিয়া আমি চাব লাগিব যে R.H. হোৱাইটেকাৰে আমাক যিখন 5 কিংডম ক্লাছিফিকেশ্যন ছিষ্টেম দিলে তাৰ আঁৰত কি ক্ৰাইটেৰিয়া বা কেৰেক্টাৰিষ্টিক্স আছিলে অৰ্থাৎ কোনবোৰ ক্ৰাইটেৰিয়া বা কেৰেক্টাৰিষ্টিক্সৰ ওপৰত বেছ কৰি তেখেতে গোটেই জীৱজগতকে 5খন কিংডমত বিভক্ত কৰিলে তাৰে প্ৰথমটো ক্ৰাইটেৰিয়া হৈছে চেল ষ্ট্ৰাকচাৰ অৰ্থাৎ তেখেতে কোষবোৰৰ গঠন আৰু আকৃতিৰ ওপৰত ভিত্তি কৰি জীৱবোৰক বিভিন্ন গ্ৰুপত বিভক্ত কৰিছিলে তাৰপিছত আছে থেলাছ অৰ্গেনাইজেশ্যন অৰ্থাৎ বডি অৰ্গেনাইজেশ্যন চ' থেলাছ অৰ্গেনাইজেশ্যন বিভিন্ন লেভেলত হ'ব পাৰে ধৰি লোৱা চেলুলাৰ লেভেলৰ অৰ্গেনাইজেশ্যন হ'ব পাৰে লাইক ইউনিচেলুলাৰ মাল্টিচেলুলাৰ তাৰপিছত তোমালোকৰ টিচু লেভেলৰ অৰ্গেনাইজেশ্যন হ'ব পাৰে অৰ্গেন লেভেলৰ অৰ্গেনাইজেশ্যন হ'ব পাৰে বা কেতিয়াবা হাইলি অৰ্গেনাইজড অৰ্গেন ছিষ্টেম লেভেলৰ অৰ্গেনাইজেশ্যনলৈকে থাকিব পাৰে তাৰ পিছৰ ক্ৰাইটেৰিয়াটো আছে মোড অফ নিউট্ৰিশ্যন মানে জীৱ এটাই পৰিপুষ্টি কেনেকৈ ল'ব এতিয়া জীৱৰ পৰিপুষ্টি পাঠটো তোমালোকে হয়তো ক্লাছ 10তো পঢ়িছা বা তাৰ আগৰ ক্লাছতো পঢ়িছা যে আমি জীৱৰ পৰিপুষ্টি বুলি ক'লে সাধাৰণতে দুটা কেটেগৰীৰ কথা ভাবিব পাৰোঁ হয়নে এটা হৈছে অটোট্ৰফিক আৰু আনটো হৈছে হেটাৰট্ৰফিক অটোট্ৰফিক মানে হৈছে স্বপোষিত আৰু হেটাৰট্ৰফিক মানে হৈছে পৰপোষিত এতিয়া অটোট্ৰফিক অৰ্গেনিজমবোৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে কিন্তু হেটাৰট্ৰফিক অৰ্গেনিজমবোৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে আৰু সিহঁতে পৰিপুষ্টিৰ বাবে বেলেগ অৰ্গেনিজমৰ ওপৰত ডিপেণ্ডেণ্ট হয় চ' বুজি পালানে অটোট্ৰফিক আৰু হেটাৰট্ৰফিক কি
এতিয়া অটোট্ৰফিক অৰ্গেনিজমবোৰক আকৌ দুটা কেটেগৰীত ভাগ কৰিব পাৰি এটা হৈছে কেমোচিনথেটিক আৰু আনটো হৈছে ফটোচিনথেটিক হয়নে কেমোচিনথেটিক মানে কি এতিয়া অটোট্ৰফিক অৰ্গেনিজমবোৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে তাৰ কাৰণে সিহঁতক এনাৰ্জি লাগিব যদি সেই এনাৰ্জিটো সিহঁতে কেমিকেল সাবষ্টেন্সৰ পৰা পায় তেতিয়াহ'লে সেই অৰ্গেনিজমবোৰক কোৱা হ'ব কেমোচিনথেটিক আৰু সেই এনাৰ্জিখিনি যদি সিহঁতে সূৰ্যৰ পোহৰ বা ফটনৰ পৰা পায় তেতিয়াহ'লে সিহঁতক কোৱা হ'ব ফটোচিনথেটিক ঠিক তেনেকৈ হেটাৰট্ৰফিক অৰ্গেনিজমবোৰক বিভিন্ন ভাগত ভাগ কৰিব পাৰি যেনেকৈ পেৰাচাইট চেপ্ৰফাইটছ এটচেট্ৰা তাৰপিছত আছে ৰিপ্ৰডাকশ্যন প্ৰজনন কেনেকৈ হ'ব অৰ্গেনিজম এটাৰ হয়নে প্ৰজনন হ'বলৈ বিভিন্ন প্ৰক্ৰিয়া আছে লাইক এছেক্সুৱেল ৰিপ্ৰডাকশ্যন ভেজিটেটিভ ৰিপ্ৰডাকশ্যন চ' এইবোৰো তেখেতে অধ্যয়ন কৰিছিলে আৰু অধ্যয়ন কৰি পেলাই জীৱবোৰক বিভিন্ন গ্ৰুপত ভাগ কৰিছিলে তাৰপিছত আছে ফাইলোজেনেটিক ৰিলেশ্যনশ্বিপ হয়তো তোমালোকে এইবাৰ নতুন শুনিছা যে জীৱৰ ক্ৰমবিৱৰ্তন তোমালোকে পঢ়িছানে নাই নাজানো যদি পঢ়িছা তেতিয়াহ'লে গম পাবা যে আমি কেনেকৈ ক্ৰমবিৱৰ্তন বা ইভলিউশ্যন হৈ পেলাই নতুন নতুন জীৱৰ সৃষ্টি হৈ আছে হয়নে চ' এই যে ক্ৰমবিৱৰ্তনৰ প্ৰক্ৰিয়াটো প্ৰত্যেকটো জীৱৰ যি ক্ৰমবিৱৰ্তন হৈছে তাৰ মাজত এটা লিংক আছে আৰু সেই লিংকটোকে কোৱা হৈছে ফাইলোজেনেটিক ৰিলেশ্যনশ্বিপ কেনেকৈ জীৱৰ ক্ৰমবিৱৰ্তন হ'ব কেনেকৈ এটা স্পেচিছৰ পৰা গৈ নতুন এটা স্পেচিছ হ'ব চ' কেনেকৈ এটা নতুন স্পেচিছৰ ডেভেলপ হ'ব চ' এই গোটেই সামগ্ৰিক প্ৰক্ৰিয়াটোকেই তোমালোকৰ ফাইলোজেনেটিক ৰিলেশ্যনশ্বিপ বুলি কোৱা হয় আৰু এই বিষয়ে তোমালোকে ক্ৰমবিৱৰ্তন নামৰ পাঠটোত ভালদৰে পঢ়িবলৈ পাবা তাৰ পিছৰ ক্ৰাইটেৰিয়াটো আছে বডি অৰ্গেনাইজেশ্যন মনেৰাত হয় চেলুলাৰ প্ৰতিষ্ঠাটো চেলুলাৰ ফানজাইট মাল্টিচেলুলাৰ বা লুজ টিছু মাল্টিচেলুলাৰ হ'ব পাৰে আৰু লুজ টিছু মানে কি যে টিছু যদিও হয় তাৰ চেলছবোৰ কম্পেক্টলি এৰেঞ্জড হৈ নাথাকে সিহঁত লুজলি এৰেঞ্জড হৈ থাকে তাৰপিছত প্লেণ্টিত কি আছে টিছু বা অৰ্গেন আৰু এনিমেলিয়াত আছে টিছু অৰ্গেন বা অৰ্গেন ছিষ্টেম ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে এনিমেলিয়াত হায়েষ্ট লেভেল অফ বডি অৰ্গেনাইজেশ্যন দেখা যায় আপ টু অৰ্গেন ছিষ্টেম লেভেললৈকে হয়নে তাৰপিছত আছে মোড অফ নিউট্ৰিশ্যন বা পৰিপুষ্টি কেনেকৈ হ'ব মনেৰাত হ'ব অটোট্ৰফিক বা হেটাৰট্ৰফিক দুইটা হ'ব পাৰে হয়নে অটোট্ৰফিক হ'লে কিন্তু ইয়াত কেমোচিনথেটিক আৰু ফটোচিনথেটিক দুইটাই হ'ব আৰু হেটাৰট্ৰফিক হ'লে চেপ্ৰফাইট বা পেৰাচাইট হ'ব ঠিক তেনেকৈ প্ৰতিষ্ঠাত অটোট্ৰফিক বা হেটাৰট্ৰফিক দুইটাই হ'ব কিন্তু অটোট্ৰফিকৰ আণ্ডাৰত ইয়াত অকল ফটোচিনথেটিক থাকিব ফানজাইট এক্সক্লুজিভলি হেটাৰট্ৰফিক মানে ফটোট্ৰফিক অৰ্গেনিজম বা অটোট্ৰফিক অৰ্গেনিজম ফানজাইট তোমালোকে নোপোৱা হেটাৰট্ৰফিক অৰ্গেনিজমৰ আণ্ডাৰত চেপ্ৰফাইটিক বা পেৰাচাইটিক থাকিব পাৰে মানে ফানজাইট হেটাৰট্ৰফিক হ'ব আৰু হেটাৰট্ৰফিকৰ আণ্ডাৰত চেপ্ৰফাইটিক বা পেৰাচাইটিক হ'ব পাৰে তাৰপিছত প্লেণ্টিত এক্সক্লুচিভলি অটোট্ৰফিক তাৰ আণ্ডাৰত যিমানবোৰ থাকিব প্লেণ্টিৰ আণ্ডাৰত চব অটোট্ৰফিক আৰু ফটোচিনথেটিক কেমোচিনথেটিক নহয় কিন্তু আৰু এনিমেলিয়াত হেটাৰট্ৰফিক হ'ব হেটাৰট্ৰফিকৰ আণ্ডাৰত কিন্তু হলোজয়িক আৰু চেপ্ৰফাইটিক হ'ব পাৰে হলোজয়িক মানে কি যে হায়াৰ অৰ্গেনিজমবোৰৰ যিবোৰ নিউট্ৰিশ্যন হয় লাইক আমি যেনেকৈ ইনজেষ্ট কৰি পেলাই পৰিপুষ্টি লওঁ যে খাদ্য খাওঁ আমি ইনজেষ্ট কৰি তাৰপিছত আমাৰ শ্বসন হয় ৰেছপিৰেশ্যন হয় হয়নে তেনেকৈ আমি পৰিপুষ্টি পাওঁ আৰু সেইটোকে হলোজয়িক নিউট্ৰিশ্যন বুলি কোৱা হয় হয়নে চ' হলোজয়িক নিউট্ৰিশ্যনটো তোমাৰ হায়াৰ অৰ্গেনিজমৰ ক্ষেত্ৰত পোৱা যায় আৰু এনিমেলিয়াত কিছুমানৰ চেপ্ৰফাইটিকো হ'ব চ' চেপ্ৰফাইট হ'ল সেইবোৰ অৰ্গেনিজম যিবোৰে ডেড অৰ্গেনিক মেটাৰৰ পৰা নিউট্ৰিশ্যন বা পৰিপুষ্টি লয় গতিকে তোমালোকে গম পালা যে হলোজয়িক নিউট্ৰিশ্যন কি হয় চেপ্ৰফাইটিক নিউট্ৰিশ্যন কি হয় আৰু ইহঁত হেটাৰট্ৰফিক নিউট্ৰিশ্যনৰ আণ্ডাৰত পৰে এতিয়া এইখন টেবুলৰ পৰা তোমালোকক 5খন কিংডমৰ এটা কম্পাৰেটিভ একাউণ্ট দিয়া হ'ল যাতে গোটেই 5খন কিংডমৰ ওপৰতে তোমালোকে এটা অভাৰঅল আইডিয়া ল'ব পাৰা চ' এই কিংডমবোৰ আমি ইন ডিটেইলছ পঢ়িব লাগিব ফাৰ্ডাৰ ক্লাছত আমি এখন এখনকৈ কিংডম পঢ়িম যেনেকৈ সম্ভৱ হয় আজিৰ ভিডিঅ'টোত মই এখন নতুন কিংডম ষ্টাৰ্ট নকৰোঁ যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব গতিকে ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ তোমালোকে তোমালোকৰ ভেলুৱেবল ফিডবেক দি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিবা ধন্যবাদ